স্বভাৱসুলভভাৱে মোদীৰ দৃষ্টি আকৰ্ষণ কৰিলে বিটিচি প্ৰধান আহাগ্ৰামা মহিলাৰীয়ে। বড়ো শান্তি চুক্তি ৰূপায়ণ কৰিবলৈ অলপ বাকী আছে বুলি মোদীক ক'লে আহাগ্ৰামা মহিলাৰীয়ে। सर मैं एक बात याद दिलाना चाहता हूँ, वो 2003 10 फरवरी का एकॉर्ड और ये 2027 जनवरी का जो पीस एग्रीमेंट हुआ, इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है, उसको करना है। সৰু সজাইত শনিবাৰে অনুষ্ঠিত বাগুৰুম্বা দহৰ কাৰ্যসূচীৰ মাজতেই আহাগ্ৰামা মহিলাৰীয়ে নিজৰ বক্তব্যৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰে প্ৰধানমন্ত্ৰীগৰাকীৰ। 2003 চনত বড়ো চুক্তি আৰু 2020 চনৰ 27 জানুৱাৰীত সম্পন্ন হোৱা শান্তি চুক্তিক লৈ ভাষণত উল্লেখ কৰি প্ৰধানমন্ত্ৰীক ক'লে আহাগ্ৰামা মহিলাৰীয়ে। सर मैं एक बात याद दिलाना चाहता हूँ, वो 2003 10 फरवरी का एकॉर्ड और ये 2027 जनवरी का जो पीस एग्रीमेंट हुआ, इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है, उसको करना है। तो मैं रिक्वेस्ट करता हूँ সেইখিনি কথা আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আছে, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, আপোনালোকে ইহঁতৰ ভাষণটো শুনিব চবেই ইচ্ছা আছে, আমিতো সদায় পাই আছোঁ। আহাগ্ৰামা মহিলাৰীয়ে বড়ো শান্তি চুক্তি ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি কোৱাৰ লগে লগে জাউৰিয়ে হাত চাপৰি বজালে উপস্থিত বড়ো জনগোষ্ঠীৰ লোকে। বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত পৰিচয় কৰি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ, বিধায়কক শলাগ লয় আহাগ্ৰামা মহিলাৰীয়ে। কেৱল বিজেপিৰ দিনতহে বড়ো জাতিয়ে শান্তি আৰু প্ৰগতিৰ মুখ দেখা বুলিও ভাষণত উল্লেখ কৰে আহাগ্ৰামা মহিলাৰীয়ে। ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ যিটো চেষ্টা বা আমাৰ বড়ো জনগোষ্ঠীক যেনেকা বিশ্ব দৰবাৰলৈকে আমাৰ যিটো বড়ো কালচাৰেল ডেন্স বাগৰুম্বা, সেইটো বিশ্ব দৰবাৰলৈ যিটো প্ৰকাশ কৰিলে, সেইটো আমি বড়ো জনজাতি হিচাপে বা বড়ো সমাজ হিচাপে আমি কেতিয়াও পাহৰিব নোৱাৰিব আৰু আমি সদায় সন্মান দি থাকিম। প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত স্বাক্ষৰিত হৈছিল বিটিচি চুক্তি। 2003 চনৰ 10 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল চুক্তিখন। 2020 চনৰ 27 জানুৱাৰীত স্বাক্ষৰিত হৈছিল বড়ো শান্তি চুক্তি। তেতিয়া প্ৰধানমন্ত্ৰী আছিল নৰেন্দ্ৰ মোদী। সেয়েহে বড়ো জনগোষ্ঠী বিজেপি চৰকাৰৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিব বুলিও উল্লেখ কৰে বিটিচি প্ৰধান আহাগ্ৰামা মহিলাৰীয়ে। 10 ফেব্ৰুৱাৰীত যিটো বড়ো চুক্তি, সেইটো আগৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত হৈছিল 2003 চনৰ 10 ফেব্ৰুৱাৰীত। এইটো এটা বড়ো চুক্তি, সেইটো বিজেপি চৰকাৰৰ দিনত। আকৌ নতুনকৈ 2020 চনৰ 27 জানুৱাৰীত যিটো শান্তি চুক্তি বড়ো পিচ এগ্ৰিমেণ্ট, সেইটো বিজেপি চৰকাৰৰ দিনত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত হৈছে, এইটো চবেই জানে। তো আমাৰ প্ৰতি যিটো মৰম বিজেপি চৰকাৰৰ, এইটো আমি কেতিয়াও পাহৰি যাব নালাগে। কিন্তু মোদীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আহাগ্ৰামাই কোৱা কথাষাৰে লাভ কৰিছে ব্যাপক চৰ্চা। सर मैं एक बात याद दिलाना चाहता हूँ, वो 2003 10 फरवरी का एकॉर्ड और ये 2027 जनवरी का जो पीस एग्रीमेंट हुआ, इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है, उसको करना है। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।